আমি সম্বৰ্ধনা জনাবৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলোঁ আৰু তেখেতে কিটো হিচাপত মানে কমেডি হিচাপতে গোটেইখিনি কৰিছিলে। হিন্দীৰ নকৰি পেলাই যদি অসমীয়াও কিবা এটা কৰিলে হয়। বশিষ্ঠৰ ৰাস মহোৎসৱ মহিলা কমিটিৰ মই সভানেত্ৰী আৰু আজি এই প্ৰেছ মিটটো আমি কিয় দিব লগা হ'ল সেইটোৰ বিষয়ে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীলৈ আমি এই বিষয়ে জনাব বিচাৰিছোঁ। সেইটো শুদ্ধ হোৱা নাই, কাৰণ আমিও ভাবা নাছিলো আচলতে তেখেতে যে এনেকুৱা এটা মানে কৰিব সেইটো আমি ভবা নাছিলো। আমি সম্বৰ্ধনা জনাবৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলো আৰু তেখেতে কিটো হিচাপত মানে কমেডি হিচাপতে গোটেইখিনি কৰিছিলে আৰু সেইখিনিত আমি মানে প্ৰস্তুতো নাছিলো। আচলতে তেওঁ সেই হেৰিটো কৰিব নালাগিছিল, কাৰণ কিয় হিন্দী গান এটা আমাৰ যিহেতু এইটো ধৰ্মীয় অনুষ্ঠান আছিলে, ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় কিবা এটা যদি কৰিলে হয় সেইটোত আমিও মানে ভাল পালো হয়। আৰু তেওঁ মানে হিন্দীৰ হেৰিটো কৰাৰ লগে লগে মানে সেইকাৰণেতো অপপ্ৰচাৰ এটা চলোৱা বুলি ক'লে আৰু হিন্দীৰ নকৰি পেলাই যদি অসমীয়াও কিবা এটা কৰিলে হয় সেইটোতো আমাৰো ভাল লাগিল হয় বা গোটেই অসমবাসী ৰাইজৰো ভাল লাগিল হয় চাগে। সেইটোৰ কাৰণে এইটো মানে হৈছে আৰু মানে ভুলটো আচলতে হিন্দী গান গোৱাটোৱে তেখেতৰ ভুল আছিলে। আমি মহিলাখিনিয়ে একত্ৰিত হৈ আজি এই অনুষ্ঠানটো জীয়াই ৰাখিব বহুত চেষ্টা কৰিছো। বহুত কষ্ট গতিকে হৈছে, আমাৰ বহুত সেই কষ্ট হৈছে। চেষ্টাখিনি যাতে বিফলে নাযায় সেইটোৰ কাৰণে আমি বহুত সতৰ্ক। সেই সতৰ্কতাৰ মাজতো মানে এইখিনি হোৱাৰ কাৰণে হৈ সঁচাকে গ'ল, আমি মানে দুখ পাইছো। হৈ যোৱাৰ কাৰণে আচলতে আমি সঁচাকৈয়ে দুখিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।